বিজেপি দলটিক অৰ্থাৎ যিটো দলে কেন্দ্ৰত শাসন কৰি আছে সেই দলটিক ক্ষুধাৰ সমালোচনা কৰিছে বিধায়ক অখিল গগৈ কৈছে যে অসমৰ ৰাইজে চিৰদিনৰ বাবে বিজেপিক বিদায় দিব অসমত বিদেশীৰ বোজা কেতিয়াও ৰাজ্যবাসীয়ে সহ্য নকৰে বিধায়ক অখিল গগৈ লগতে কৈছে যে ৰাজ্যত কা বলবৎ কৰাৰ কাৰ্যকৰী ব্যৱস্থা চৰকাৰে আজি আৰম্ভ কৰিছে আৰু এয়া হৈছে বিজেপিয়ে সাম্প্ৰদায়িকভাৱে অসমক বিভাজন কৰাৰ এক জঘন্য ৰাজনীতি যাৰ বাবে অসমৰ ৰাইজে বিজেপিক ক্ষমা নকৰে যদিহে এনেধৰণে গতি কৰে তেন্তে ৰাইজে চিৰদিনৰ বাবে বিজেপিক বিদায় দিব ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা আমাৰ ৰাজ্যৰ পৰা এই মুহূৰ্তত এই সন্দৰ্ভত আপোনালোকক জনাব বিচাৰিছো খবৰ বিধায়ক অখিল গগৈৰ মন্তব্য অসমৰ ৰাইজে চিৰদিনৰ বাবে বিদায় দিব বিজেপি অসমত বিদেশীৰ বোজা সহ্য নকৰে অসমবাসীয়ে বিধায়ক অখিল গগৈৰ এই মন্তব্য ৰাজ্যত কা বলবৎ কৰাৰ কাৰ্যকৰী ব্যৱস্থা আৰম্ভ কৰিছে চৰকাৰে আৰু এয়া বিজেপিয়ে সাম্প্ৰদায়িকভাৱে অসমক বিভাজন কৰাৰ এটা জঘন্য ৰাজনীতি কৰিছে বুলি মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীৰ বিদেশীয়ে কোনো হিন্দু বা মুছলমান বুলি কথা নাই বুলি মন্তব্য তেওঁৰ 1971 চনৰ 24 মাৰ্চৰ পিছত অহা সকলো বিদেশীকে খেদিব লাগিলে হিন্দুৱে হওক লাগিলে মুছলমানেই হওক কোনো পথে অসমত কা বলবৎ কৰা সহ্য কৰা নহব যদিহে বলবৎ হয় পুনৰ হ'ব ৰাজ্যত বৃহৎ প্ৰতিবাদ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক দিয়ে সকিয়নি বিধায়কগৰাকীয়ে কি কৈছে এবাৰ সেই মন্তব্যটো আপোনালোকে শুনি লওক আমি জানিব পাৰিছো যে কালি অসম চৰকাৰে আমি কালি সংবাদ মাধ্যমত দেখিবলৈ পালো যে অসম চৰকাৰে অসমত কা বলবৎ কৰাৰ মানে যিটো প্ৰকৃত যিটো কাৰ্যকৰী ব্যৱস্থা সেই ব্যৱস্থা কালিৰ পৰা আৰম্ভ কৰিছে অসম চৰকাৰে নিৰ্দেশ জাৰি কৰিছে যে হিন্দু বেংগলী সকলৰ যিবিলাক গোচৰ আছে সেই গোচৰবিলাক এতিয়াৰ পৰা বিদেশীৰ গোচৰবিলাক আৰু নচলিব 2015 চন পৰ্যন্ত বুলি আমি দেখিছো তাৰ কাগজখনত যেটো দেখিছো 2015 চন পৰ্যন্ত যিবিলাক হিন্দু বেংগলী মানুহ অসমলৈ আহিলে তেওঁলোকৰ ওপৰত যদি ডি ভোটৰ কেছ আছে হেতু নচলিব তেওঁলোকৰ যদি ডিটেনশন কেম্পৰ কিবা কেছ আছে হেতু নচলিব তেওঁলোকক সন্দেহযুক্ত বিদেশী বুলি যদি কিবা কেছ চলিছিলে হেতু নচলিব এই বুলি কালি নিৰ্দেশ জাৰি কৰাৰ খবৰ আমি দেখিবলৈ পাইছো এটো হল বিজেপি চৰকাৰৰ সাম্প্ৰদায়িকভাৱে অসমক বিভাজন কৰাৰ কাৰণে কৰা আটাইতকৈ জঘন্য ৰাজনীতি যদি হসাকে বিদেশী খেদিব লাগে হিন্দু হক মুছলমান হক 1971 চনৰ পিছত অহা সকলো বিদেশীকে খেদিব লাগে কিন্তু বিদেশীক জাতিৰ নামত ধৰ্মৰ নামত ভাগ কৰি হিন্দু বিদেশী বাংলাদেশী বিলাকক ইয়াত ৰাখিব আৰু বাকি কাকো নেৰাখিব এটো এটা নিকৃষ্ট কাণ্ড আমি 1971 চনৰ পাছত অহা সকলো হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ সকলো বিদেশী আৰু অকল বাংলাদেশ বা আফগানিস্তানৰ পৰা অহা বিদেশীয়ে নহয় অন্য পৃথিৱীৰ যদি কোনোবা কোনাৰ পৰা অহা বিদেশীও আছে সকলোকে 2071 চনৰ 24 মাৰ্চৰ পাছত 25 মাৰ্চৰ দিনটোৰ পৰা অহা সকলো বিদেশীকে বহিষ্কাৰ কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছো আৰু কোনো পথে অসমত কা বলবৎ নকৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক হকিয়াই দিছো আৰু যদি কা বলবৎ কৰে চাব কেদিনমানৰ পাছত আকৌ প্ৰবল প্ৰতিবাদ হ'ব আৰু অসমৰ মানুহে কা বলবৎ কৰাৰ কাৰণে বিদেশীক অসমত জাপি দিয়াৰ কাৰণে বিজেপিক অসমৰ ৰাজনীতিৰ পৰা চিৰকালৰ কাৰণে বিদায় দিব আমি জানিব পাৰিছো যে